যে কংগ্রেছৰ যিটো পজিশ্যন হৈছে, কংগ্ৰেছৰ যিটো মেণ্টেলিটি হৈছে, যিটো মানসিকতা হৈছে, এইটো মানসিকতাই এইবোৰো যাই কেনে হেৰিয়া নকৰে। কাৰণ কংগ্ৰেছ অফিচত গ'লে এনেকুৱা লাগে যে আমি মাদ্ৰাছাত গৈছোঁ, আৰু কংগ্ৰেছ অফিচত গ'লে এনেকুৱা এটা লাগে যে কিবা আমি এটা ইস্তেমাত গৈছোঁ, আৰু এনেকুৱা অৱস্থা হৈছে। কাৰণ কংগ্ৰেছ অফিচত যাই কেনে হিন্দু মানুহৰ সংখ্যাটো একদম নাইকিয়া হৈ গৈ আছে, আৰু এইটো কাৰণে আজিৰ দিনত যিটো পৰিৱেশ হৈছে, এই পৰিৱেশত কোনে কংগ্ৰেছ কৰিব? He is nothing but a byproduct of the Indian National Congress. তেখেতৰ কি পৰিচয় আছিলে? 2011ত তেওঁ কণ্টেষ্ট কৰিছে ফাৰ্ষ্ট, আৰু 2011ত যেতিয়া কণ্টেষ্ট কৰিছে, যিমান ভোট সি পাইছে, সিমান ভোটৰ 80% ভোট যিবোৰ মানুহৰ তেওঁ পাইছে, তেওঁলোকৰ এগেইনষ্টত এই কমেণ্টটো কৰি আছে। তেওঁ কৈছে কি? তেওঁ কৈছে কংগ্ৰেছ অফিচত গ'লে এনেকা গম পোৱা যায় কি কংগ্ৰেছ অফিসটো মাদ্রাসা হৈ গেছে, ইস্তামা হৈ গৈছে। তো এনেকা কথা এজন মানুহে আজি 3 মাহ হোৱা নাই। আৰু আই এম থ্ৰয়িং চ্যালেঞ্জ টু কমলাক্ষ, ইফ হি ইজ গট দ্য ক্যাপাবিলিটি, লেট হিম ৰিজাইন ফ্ৰম দ্য কংগ্ৰেছ এমএলএশ্বিপ। এতিয়ালৈ তেওঁ কংগ্ৰেছৰ তেজ খাই আছে, এতিয়ালৈ তেওঁ কংগ্ৰেছৰ এমএলএ। তেওঁ বিজেপি জইন কৰি পেলাই জইন কৰিছে, কিন্তু অফিচিয়েলি হি ইজ দ্য এমএলএ বিলংস টু কংগ্ৰেছ পাৰ্টি। তো এই কমলাক্ষ দেহপ্ৰকাশজনে যি কমেণ্টটো কৰিলে, এইটো মানে আমি ক'ব লগা মানে কি কম বাৰু। মানে হিন্দু সম্বন্ধে সি কি জানে? সি হিন্দু ভোট কিমান পাৰ্চেণ্ট পাইছে? 3 বাৰ এমএলএ হোৱাৰ সময় আই এম থ্ৰয়িং চ্যালেঞ্জ, লেট হিম এক্সপোজ যে কিমান হিন্দু ভোট পাইছে আৰু কিমান মুছলিম ভোট পাইছে। হি ইজ নট এ লিডাৰ বিলংস টু হিন্দু কমিউনিটি।